নমস্কাৰ আজিৰ এই ভিডিঅ'টো জানো কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব মূৰ্ধন্য ঠ মূৰ্ধন্য ন এইকেইটা আখৰেৰে যিসকল ব্যক্তিৰ নাম আৰম্ভ হয় তেওঁলোকৰ হৈছে কন্যা ৰাশি এই ভিডিঅ'টো চাই যদি ভাল লাগে তেতিয়াহ'লে এইকেইটা আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিসকলৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিৰ এই ভিডিঅ'টোত আমি জানিম স্বাস্থ্য ধন উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা প্ৰভাৱ পৰিব প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত কেনেকুৱা হ'ব সাধাৰণ শিক্ষা উচ্চ শিক্ষা এই সকলোবিলাক দিশ ভালদৰে আলোচনা কৰিম এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আপুনি যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভৱিষ্যতে আপলোড কৰা ভিডিঅ'ৰ নটিফিকেশ্যন পাবৰ বাবে বেল আইকনটো চুই অল সিলেক্ট কৰি দিব প্ৰথমতে দেখুৱাই দিছোঁ আপোনালোকৰ ৰাশিৰ অধিপতি বুধৰ স্থিতি বুধ গ্ৰহটো ইয়াতে নিষ্ভংগ ৰাজযোগ বনাই আছে তাৰমানে আপোনালোকৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যিটো হয় আপোনালোকৰ চেষ্টাৰ বলতহে ভালে ৰাখিব বৰ্তমান সময়ত শনি গ্ৰহটোৰো আপোনালোকৰ ৰাশিৰ দৃষ্টি আছে ৰাহু আৰু শনিৰ যুতি বনি আছে শনি আৰু ৰবি ৰাহু ৰবি এই যিকেইটা কম্বিনেশ্যন হ'ল এইটো এটা বৰ ভাল নহ'ল শনি আৰু বুধৰ যুতি থকাৰ কাৰণে যিসকলৰ কাণৰ প্ৰব্লেম আছে তেওঁলোকৰ কাৰণে অলপ প্ৰব্লেমেটিক হ'ল ইয়াতে আপোনালোকে দেখিবলৈ পাৰিছে যে ৰাশিতে যিহেতু আপোনালোকৰ কেতুৰ স্থিতি আছে আপোনালোকৰ স্কিনৰ ইছ্যু বা এলাৰ্জিক যিবিলাক এক্টিভিটি হয় কিছুমান খাদ্য যিবিলাক হজম নহয় সেই বস্তুবিলাক আপোনালোকে নাখাব এইখিনি সময়ত স্বাস্থ্যজনিত ক্ষেত্ৰত বহুতে বেছি সাৱধান হ'ব লাগিব শনি আৰু ৰাহুৰ শ্ৰাপিত দোষ ইয়াতে ফৰ্মেশ্যন হৈ আছে মংগল গ্ৰহটোৰ ইয়াতে 3 তাৰিখলৈকে দৃষ্টি আছে 3 তাৰিখৰ পিছত মংগল গ্ৰহটো নিচস্থ ৰাশিত যাব তাৰ পিছত আকৌ আপোনালোকৰ পাকস্থলী গ্ৰহত দৃষ্টি দিব মুঠতে চাবলৈ গ'লে আপোনালোকৰ এইখিনি সময়ত পিত্তজনিত যিবিলাক প্ৰব্লেম আপোনালোকৰ হজম সম্বন্ধীয় প্ৰব্লেমবিলাক দেখা গৈছে বৰ্তমান সময়ত গোটেইকেইটা ৰাশিৰ কাৰণে কৈছোঁ যে স্বাস্থ্যজনিত ক্ষেত্ৰত বিশেষ সাৱধান তাৰ ভিতৰতো সিংহ ৰাশিৰ কাৰণে অলপ বেছি প্ৰব্লেমেটিক আপোনালোকৰ কাৰণেও অলপ প্ৰব্লেমেটিক দেখা গৈছে উপাৰ্জন ধন সঞ্চয় চৰকাৰী চাকৰি ব্যৱসায় এইকেইটা বস্তু কভাৰ কৰি দিছোঁ উপাৰ্জনৰ ঘৰত দৃষ্টি পৰি আছে ৰাহুৰ উপাৰ্জনৰ ঘৰত যাব মংগল গ্ৰহটো 3 তাৰিখৰ পিছত মুঠতে চাবলৈ গ'লে দুটা পাপক গ্ৰহৰ ডাইৰেক্টলি এছ'চিয়েশ্যন হৈ আছে পাপক গ্ৰহৰ এছ'চিয়েশ্যন হ'লে ভাল কি ভাল যে আপোনালোকৰ কাৰণে যিহেতু আপোনালোকৰ এটা পাপক গ্ৰহ পৰাক্ৰমৰ কাৰক গ্ৰহটো যে ইনকামৰ ঘৰত গৈছে ইনকাম কৰিবৰ কাৰণে আপোনালোকে এইখিনি সময়ত পৰাক্ৰম কৰা যাব উপাৰ্জন কৰিবৰ কাৰণে আপোনালোকে বহুত কষ্ট কৰিব পাৰিব যেটো সেভিংছৰ ঘৰৰ মালিক হৈছে শুক্ৰ গ্ৰহটো সপ্তম ঘৰত আছে তুংগী হৈ আছে ৰাহুৰ সৈতে যুক্ত হৈ আছে আপোনালোকৰ যিমানে ধন নাপাওক কিয় এইখিনি সময়ত আৰু বেছি লাগে এইটো ফিলিংছ আহিব বৰ্তমান সময়ত ভাগ্যস্থানৰ পৰা আপোনালোকে সাপোৰ্ট পাব কাৰণ বৃহস্পতিৰ দৃষ্টি আছে ৰাশিত বৃহস্পতিৰ দৃষ্টি আছে বুদ্ধি স্থানত আপোনালোকৰ নিজৰ যিখিনি টেলেন্ট হয় নিজৰ যিখিনি অৰ্হতা হয় সেইখিনি ব্যৱহাৰ কৰিব পাৰিলে ভালদৰে আপোনালোকে বহুতে বেছি লাভৱান্বিত হ'ব পাৰিব ব্যৱসায়ৰ ঘৰত শুক্ৰ গ্ৰহটো যেহেতু তুংগী হৈ আছে ৰাহুৰ সৈতে যুতি বনাই আছে শনিৰ সৈতেও যেহেতু যুক্ত হৈ আছে ৰবিও 14 তাৰিখলৈকে ইয়াতে আছে 14 তাৰিখলৈকে মই আকৌ এবাৰ কৈছোঁ যে আপোনালোকৰ হাৰ্টজনিত কিবা যদি প্ৰব্লেম হৈ আছে তেতিয়াহ'লে বেছি সাৱধান হ'ব লাগিব ৰবিৰ স্থিতি ইয়াতে 14 তাৰিখলৈকে থাকিব তাৰপিছত ৰবি আগুৱাই যায় কিনে ইয়াতে ৰবি তুংগী হ'ব যদিও আপোনালোকৰ অষ্টম ঘৰত থাকিব বৰ্তমান সময়ত আপোনালোকৰ কাৰণে কৈছোঁ যে আপোনালোকৰ শুক্ৰ গ্ৰহটো তুংগী হৈ থকাৰ কাৰণে যদি আপোনালোকে কাপোৰ কানি বা আপোনালোকৰ যিবিলাক আৰ্টিষ্টিক টেলেন্ট হয় তেনেকুৱা বস্তুৰ যদি ব্যৱসায় কৰি আছে মেকআপ আৰ্টিষ্ট হিচাপে যদি ব্যৱসায় কৰি আছে তেতিয়াহ'লে ভাল আপোনালোকৰ সাজসজ্জাৰ বস্তু মেকআপৰ বস্তু আপোনালোকৰ যিবিলাক কসমেটিক বস্তুৰ যদি ব্যৱসায় কৰি আছে ইলেক্ট্ৰনিক ইকুইপমেন্ট এন্টাৰটেইনমেন্ট সম্বন্ধীয় সামগ্ৰীৰ যদি ব্যৱসায় কৰি আছে আপোনালোকৰ কাৰণে ভাল ভূমি যান-বাহন ৰিলেটেড ক্ষেত্ৰতো যদি ব্যৱসায় কৰি আছে আপোনালোকে ভাল ফল লাভ কৰিবলৈ পাৰিব চাকৰি ক্ষেত্ৰত চালে শনি গ্ৰহটো আপোনালোকৰ যেহেতু সাৰ্ভিসৰ মালিক হয় শনি গ্ৰহটো আপোনালোকৰ যেহেতু দশম ঘৰৰ পৰা দশম ঘৰ ভাৱত নিয়ম অনুসৰি যেহেতু ইয়াতে ৰবিৰ সৈতে যুতি বনাই আছে আপোনালোকে যিবিলাক ডিসি অফিস সেক্ৰেটাৰিয়েট এইবিলাক ক্ষেত্ৰত আপোনালোকে নিশ্চয় ভাল ফল পাব পাৰিব সাকসেস লাভ কৰিব পাৰিব আপোনালোকৰ কাৰণে চৰকাৰী চাকৰি প্ৰাপ্তিৰ কাৰণে যদি আপোনালোকে ভাবি আছে তেতিয়াহ'লে আপোনালোকে পুলিচ বা সেনাবাহিনীৰ চাকৰিও এইখিনি সময়ত চেষ্টা কৰিব পাৰে আপোনালোকৰ কাৰণে ভাল ফল পাব পাৰিব এতিয়া জানো আপোনালোকৰ ভাগ্য পিতা ধৰ্ম বা গুৰুজনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব ভাগ্যস্থানৰ বৃহস্পতি এইটো ধৰ্ম কৰ্মৰ কাৰক হয় বৃহস্পতি গ্ৰহটো যেহেতু স্থিতি আছে ধৰ্মিক কৰ্মিক ক্ষেত্ৰৰ পৰা বহুত ভাল দেখা গৈছে কেতু ইয়াতে বৃহস্পতিৰ পৰা এটা ত্ৰিকোণ ভাৱত আছে আপোনালোকে এইখিনি সময়ত নিজৰ অলপ কেৱল মনৰ বিৰক্তি ভাৱ আহিব পাৰে বাকি ক্ষেত্ৰত আপোনালোকৰ ভাল ধৰ্ম কৰ্মৰ ক্ষেত্ৰত ভাল দেখা গৈছে পিতা বা গুৰুজনৰ পৰা ফুল সাপোৰ্ট পাব পাৰিব নিজৰ দেউতা বা গুৰুজনৰ পৰামৰ্শ যদি মানি চলিব পাৰে এইখিনি সময়ত যথেষ্টখিনি লাভৱান্বিত হ'ব পাৰিব আপোনালোকৰ ভাগ্যস্থানত বৃহস্পতি থকাৰ কাৰণে একাধিক সোৰ্সৰ পৰা এইখিনি সময়ত অপৰচুনিটি সুযোগ সুবিধা আহিব ভাগ্যস্থানৰ পৰা আপোনালোকৰ এইখিনি সময়ত মানে ভাগ্যৰ ক্ষেত্ৰত বহুতে বেছি আশা কৰিব পাৰে এইখিনি সময়ত আশানুৰূপ ফল পাব পাৰিব শনি গ্ৰহটোৰ দৃষ্টি বৃহস্পতিৰ ওপৰত থকাৰ কাৰণে অকনমান দেৰি হ'ব পাৰে কিন্তু আপোনালোকে নিজৰ যিটো পাবলগীয়া আছে সেইখিনি পাব
প্ৰেম প্ৰসংগ বা বৈবাহিক জীৱনত চালে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপৰ ঘৰৰ মালিক যিহেতু বিবাহৰ স্থানত আছে, লাভ মেৰেজৰ কাৰণেতো ভাল হ'ল। ৰাহু আৰু শনিৰ যুতি থকাৰ কাৰণে, ৰবিৰ যুতি থকাৰ কাৰণে আপোনাৰ নিজৰ পতি বা পত্নীৰ সৈতে মনোমালিন্য হ'ব পাৰে। এইখিনি সময়ছোৱাত ইগ' ক্লেছ হ'ব পাৰে। এইখিনি সময়ছোৱাত খুব সাৱধানে আপোনালোকে কৰিব পাৰিব লাগিব। সাৱধানে আপোনালোকৰ লাভ ৰিলেশ্যনশ্বিপটো মেইনটেইন কৰিব পাৰিব লাগিব। অবিবাহিতসকলৰ কাৰণে কৈছোঁ, বিবাহৰ কাৰণে ভাল, কিন্তু আপোনালোকৰ কনফিউজন ক্ৰিয়েট হৈ থাকিব। বিবাহৰ ডিচিশ্যন লোৱাটো অলপ প্ৰব্লেমেটিক হ'ব। যদিও আপোনালোকে কাৰোবাক ভাল পাই আছে বা বিয়া পাতিম বুলি ভাবিও আছে, কিন্তু বিয়াখন পাতোতে প্ৰব্লেম হ'ব পাৰে। লাভ ৰিলেশ্যনশ্বিপৰ ঘৰত বৃহস্পতিৰ দৃষ্টি আছে, মংগলৰ দৃষ্টি আছে। 3 তাৰিখৰ পিছত মংগল গ্ৰহটো ইয়াৰ পৰা আপোনালোকৰ ইয়াতে দৃষ্টি দিব। চ' লাভ ৰিলেশ্যনশ্বিপৰ ঘৰটো বেয়া নহয়। কেতুৰ দৃষ্টি থকাৰ কাৰণে অলপ মাজে মাজে বিৰক্তি ভাৱ আহিব পাৰে। মনৰ যিবিলাক আধ্যাত্মিক চিন্তা ভাৱনা সেইখিনিতো থাকিব লাগিবই, কিন্তু ভগৱানৰ কথা ভাবিয়ে হওক বা লাভ ৰিলেশ্যনশ্বিপৰ প্ৰতি অলপ বিৰক্তি ভাৱ অহাটো স্বাভাৱিক। চ' ভালদৰে অলপ মেইনটেইন কৰিব লাগিব। নিজৰ পতি বা পত্নীৰ সৈতে ভাল এটা ৰিলেশ্যন মেইনটেইন কৰিবৰ কাৰণে বৰ্তমান চেষ্টা কৰিব, কাৰণ ইয়াতে কিছুমান নজৰ দোষ আহিব পাৰে। এইখিনি সময়ছোৱাত আপোনালোকৰ কোনোবা নহয় কোনোবা শত্ৰুৱে এইখিনি সময়ছোৱাত আপোনালোকৰ নিজৰ পতি বা পত্নীক প্ৰভাৱিত কৰি আপোনালোকৰ বিবাহিত জীৱনত আউল লগাব পাৰে। চ' অলপ সাৱধান হ'ব লাগিব। বিশেষকৈ কৈছোঁ সাৱধান হ'ব লাগিব। শিক্ষা দীক্ষাৰ ক্ষেত্ৰত চালে বৃহস্পতি যিহেতু আপোনালোকৰ এটা কেন্দ্ৰ ভাৱৰ মালিক হৈ কিনে ত্ৰিকোণ ভাৱত গৈছে, এইটো এটা অতিশয় ভাল স্থিতি। বৃহস্পতি গ্ৰহটো আপোনালোকৰ সাধাৰণ শিক্ষাৰ ক্ষেত্ৰত বহুতেই ভাল প্ৰভাৱ দিয়াব। ভাগ্যৰ পৰা অপৰচুনিটি পাব, যিখিনি চেষ্টা কৰে সেইখিনি ফল দিয়াব। উচ্চ শিক্ষাৰ ঘৰত কেতুৰো দৃষ্টি আছে, বৃহস্পতিৰো দৃষ্টি আছে আৰু আপোনালোকৰ মংগলৰো দৃষ্টি আহি আছে। সাধাৰণ শিক্ষাৰ ঘৰত শনিৰ দৃষ্টি আছে। চ' সাধাৰণ শিক্ষা মানে ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে যিসকলে পঢ়ি আছে, অলপ অধিক মেহনত কৰিব লাগিব, অলপ সময় বেছি দিব লাগিব। উচ্চ শিক্ষাৰ ক্ষেত্ৰত ডিগ্ৰী, মাষ্টাৰ্ছ ডিগ্ৰী বা PhD লেভেলত যিসকলে পঢ়ি আছে তেওঁলোকৰ কাৰণে কৈছোঁ, শিক্ষা দীক্ষাৰ ক্ষেত্ৰত বেয়া নহয়। বৰ্তমান সময়ছোৱাত অলপ টাইম মেইনটেইন কৰক। আপোনালোকে এটা ৰেগুলাৰ ৰুটিন কৰি পঢ়ক। উচ্চ শিক্ষাৰ কাৰণেও ভাল। আপোনালোকৰ ৰিচাৰ্চ বা আপোনালোকৰ গৱেষণা ৰিলেটেড ক্ষেত্ৰতো বহুতে ভাল ফল লাভ কৰিবলৈ পাৰিব। আজিৰ এই ভিডিঅ'টোত আমি কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে এপ্ৰিলৰ মাহটো কেনেকুৱা যাব গোটেইখিনিয়ে জানিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্টত নিশ্চয় জনাব। আপুনিও যদি আপোনাৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে হোৱাটছএপত কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। এইটো ভিডিঅ'ত আগবঢ়োৱা জ্ঞানখিনিৰ পৰা যদি আনৰো উপকাৰ হ'ব ভাবে তেনেহ'লে বন্ধুবৰ্গ, আত্মীয় স্বজন আৰু চিনাকি মানুহৰ সৈতে শ্বেয়াৰো কৰিব। আপোনালোকে নেক্সট ভিডিঅ' কিহৰ ওপৰত চাব বিচাৰে কমেণ্টত জনাব। ধন্যবাদ।